ৰিনিউৱেলৰ কাৰণে ক'ত এপ্লাই কৰিব, কোনটো ৱেবছাইটত যাব লাগিব আৰু কিমান দিন সময় লাগিব। গতিকে ছ'চাইটি এক্ট মতে যদি আপুনি ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যন কৰিব খোজে, মানে ৰেজিষ্ট্ৰেশ্যনৰ ৰিনিউৱেল কৰিব খোজে ক্লাব, ছ'চাইটি, সংঘ বা আপোনাৰ NGO বা এছ'চিয়েশ্যনবিলাকৰ, তেনেহ'লে গভৰ্ণমেণ্টৰ ৱেবছাইট আছে eodb.assam.gov.in। এইটো ৱেবছাইটত যাই আপোনালোকে ইনভেষ্টৰ লগইনত যাই নিউ ৰেজিষ্ট্ৰেশ্যন, ইউজাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। মই ৱেবছাইটটো ডেছক্ৰিপশ্যনত দি আছোঁ। তাৰ লগতে আপোনাৰ কিমান দিন সময় লাগিব, সময় বুলি ক'লে আপোনাৰ ডকুমেণ্টছখিনি যিখিনি মই আগৰ ভিডিঅ' কেইটাত আলোচনা কৰিছোঁ কি কি ডকুমেণ্টছ লাগিব, তাৰে ডকুমেণ্টছৰ লিষ্টটো মই এই ভিডিঅ'টোৰ দ্বাৰা ডেছক্ৰিপশ্যনত দি দিম। সেই ডকুমেণ্টছসমূহ বনাই মেলি অনলাইন কৰোঁতে যেনিবা 3-4 দিন সময় লাগে। অনলাইন কৰাৰ পিছত 3 দিনৰ ভিতৰত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ৰিনিউ হৈ আহি যায়, যদি কোনো ধৰণৰ ডকুমেণ্টছত কোনো অসুবিধা নাথাকে। গতিকে আপোনালোকে যোগাযোগ কৰিব পাৰে আমাৰ লগত ৰিনিউ